স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় হলে আপত্তি কিহৰ বুৰকা পিন্ধা মুছলমান মহিলাক এইবাৰ বন্দে মাতৰম গাবলৈ বাধ্য কৰালে বিজেপি বিধায়কে আৰু বৰ্তমান সময়ত ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই বিভিন্নজনে বিভিন্ন মত দিছে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হিতাধিকাৰী মহিলাক বাধ্য কৰোৱালে জয় শ্ৰীৰাম তাৰ সমান্তৰালকৈ বন্দে মাতৰম ধ্বনি দিবলৈ বিজেপি বিধায়কে জোৰ জবৰদস্তি বাধ্য কৰোৱালে বন্দে মাতৰম ক'বলৈ আৰু বৰ্তমান সময়ত সেই খবৰ সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ মুছলমান মহিলাক বন্দে মাতৰম ক'বলৈ বাধ্য কৰোৱালে বিজেপি বিধায়কে এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে বিজেপি বিধায়ক কৌস্তভ বাগচীৰ এটা বিশেষ ভিডিঅ' বেৰাকপুৰত সংঘটিত এই ঘটনাটোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বহুতে সমৰ্থন কৰিছে বহুতে বিপক্ষেও কোৱা পৰিলক্ষিত হৈছে পশ্চিমবংগৰ বেৰাকপুৰত চৰকাৰী আঁচনিৰ মুকলি অনুষ্ঠানৰ আয়োজন হৈছিল মঞ্চৰ কাষতে বহি আছিল কেইবাগৰাকীও মুছলমান হিতাধিকাৰী মহিলাসকলৰ মাজতে বহি আছিল এগৰাকী বুৰখা পৰিহিত মুছলমান মহিলা তাত হিন্দু মহিলাও আছিল বুৰখা পৰিহিত মহিলাগৰাকীক ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম শ্লোগান দিবলৈ নিৰ্দেশ দিয়ে বিজেপি বিধায়কগৰাকীয়ে তেওঁ কয় যে ভাৰতীয় হলে দেশ প্ৰেমৰ ধ্বনি দিয়াত কিহৰ আপত্তি এই সমগ্ৰ ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছতেই বিভিন্নজনে বিভিন্ন মত দিছে বহুতে সমৰ্থন কৰিছে বহুতে ইয়াৰ বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপোনাৰ এই ক্ষেত্ৰত মতামত কি আপুনি কমেণ্ট কৰিব পাৰে গতিকে ডাঙৰ খবৰ পশ্চিমবংগত হিতাধিকাৰী আঁচনিৰ ৰূপায়ণৰ সময়তে এই ঘটনা সংঘটিত হয় বিজেপি বিধায়কে বুৰখা পিন্ধা মহিলাগৰাকীক বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় ধ্বনি ক'বলৈ কয় বুৰখা পৰিহিত মহিলাগৰাকীক এই নিৰ্দেশ দিয়াৰ পিছতে মহিলাগৰাকীও প্ৰথমতে সৰুকৈ যদিও বন্দে মাতৰম কয় তাৰ পিছত উচ্চ শব্দৰে তেওঁ বন্দে মাতৰম ক'বলৈ বাধ্য হৈ পৰে সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বহুতে সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে মুছলমান মহিলাক বন্দে মাতৰম ক'বলৈ বাধ্য কৰোৱালে বিজেপি বিধায়কে ভাৰতীয় হলে দেশ প্ৰেমৰ ধ্বনি দিয়াত কিহৰ আপত্তি বিজেপি বিধায়কগৰাকীৰ প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত এই সমগ্ৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে চৰ্চালৈ আহিছে সমগ্ৰ ভিডিঅ' পশ্চিমবংগৰ বিধায়কগৰাকীৰ এই কাণ্ডক লৈ বহুতে সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে আনহাতে বিধায়কগৰাকীৰ মতে ভাৰতীয় হলে দেশ প্ৰেমৰ ধ্বনি দিয়াত কিহৰ আপত্তি এগৰাকী বুৰখা পিন্ধা মহিলাক জোৰ জবৰদস্তি বাধ্য কৰোৱালে বন্দে মাতৰম দিবলৈ হিতাধিকাৰী সকলৰ ভিতৰত বিভিন্ন লোক আছিল বহু মহিলা আছিল তাত হিন্দু মুছলমান উভয়ে সকলো আছিল কিন্তু বিধায়কগৰাকীয়ে কেৱল মাত্ৰ মুছলমান মহিলাগৰাকীকে টাৰ্গেট কৰিলে এই ঘটনাটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে পশ্চিমবংগত বিতৰ্কৰ সূচনা হৈছে কিয়নো তাত সকলো আছিল কিন্তু বিধায়কগৰাকীয়ে কেৱল মাত্ৰ বুৰখা পিন্ধা মহিলাগৰাকীকে টাৰ্গেট কৰিলে বুলি সকলোৱে সমালোচনা কৰিছে কিন্তু এয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা বৰ্তমান সময়তো স্পষ্ট হোৱা নাই সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে মুছলমান মহিলাক বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় ধ্বনি দিবলৈ বাধ্য কৰোৱালে বিজেপি বিধায়কগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ঘটনাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে চৰ্চা অব্যাহত আছে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে বুলি ক'ব পাৰি গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান মহিলাক বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় ধ্বনি দিবলৈ বাধ্য কৰিলে বিজেপি বিধায়কে ভাইৰেল হৈ পৰিছে ভিডিঅ' সমালোচনাও কৰিছে বহুতে সমৰ্থন কৰিছে কিয়নো যদি ভাৰতত আছে তেন্তে নিশ্চয়কৈ ভাৰত মাতা কি জয় কোৱাটো কোনো অনুচিত নহয় কিন্তু বহুতে প্ৰশ্ন উত্থাপন কৰিছে তাত সকলো মহিলা আছিল কিন্তু কেৱল মাত্ৰ বুৰখা পিন্ধা মহিলাগৰাকীকে কিয় টাৰ্গেট কৰা হ'ল বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু বিধায়কগৰাকীৰ মতে পোনপটীয়া প্ৰশ্ন ভাৰতীয় হলে আপত্তি কিহৰ সকলোৱে এই ক্ষেত্ৰত সমৰ্থন কৰাও দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ ৰাজনীতিত হিন্দুত্বৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ মাজতে এইবাৰ ৰাজ্যখনত এক নতুন বিতৰ্কই গা কৰি উঠিছে ছ'চিয়েল মিডিয়াত এতিয়া তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে বিজেপি বিধায়ক কৌস্তভ বাগচীৰ এটা বিশেষ ভিডিঅ' বেৰাকপুৰত সংঘটিত এই ঘটনাটোক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জানিব পৰা মতে পশ্চিমবংগৰ বেৰাকপুৰত চৰকাৰী আঁচনি অন্নপূৰ্ণা যোজনাৰ এক মুকলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল উক্ত কাৰ্যসূচীত মঞ্চৰ কাষতে থকা চকীসমূহত বহুকেইগৰাকী মহিলা হিতাধিকাৰী আছিল
সেই একেখন লাইনতেই একেখন চকীতে বা একে লাইনতেই বুৰ্খা পৰিহিত এগৰাকী মুছলমান মহিলাও বহি আছিল ভাইৰেল ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে বিজেপি বিধায়ক কৌস্তভ বাগচিয়ে দৃষ্টি যেতিয়াই সেই মুছলমান মহিলাগৰাকীৰ ওপৰত পৰে তেওঁৰ লগে লগে মহিলাগৰাকীৰ ওচৰলৈ যায় প্ৰথমতে বিধায়কগৰাকীয়ে বঙালী ভাষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন আঁচনিৰ প্ৰশংসা কৰে কিন্তু ইয়াৰ ঠিক পিছতে তেওঁ মহিলাগৰাকীক ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম ধ্বনি দিবলৈ কয় জোৰেৰে ধ্বনি দিবলৈ নিৰ্দেশ বিধায়কগৰাকীৰ প্ৰথম অৱস্থাত মহিলাগৰাকী অতি সৰু মাতেৰে ধ্বনি দিছিল যদিও বিধায়ক কৌস্তভ বাগচিয়ে তেওঁক জোৰেৰে আৰু স্পষ্টকৈ ক'বলৈ বাধ্য কৰে বিধায়কগৰাকীয়ে যুক্তি দৰ্শাই যে যিহেতু তেওঁ এগৰাকী ভাৰতীয় গতিকে এই দেশপ্ৰেমমূলক ধ্বনি দিয়াত তেওঁৰ কোনো আপত্তি থাকিব নালাগে জয় শ্ৰীৰাম ধ্বনিও শুনা পোৱা যায় মহিলাগৰাকীৰ দ্বাৰা জোৰকৈ দেশপ্ৰেমৰ শ্লোগান দিয়াই বিধায়কগৰাকীয়ে যেতিয়া স্থান ত্যাগ কৰে তেতিয়াই তাত উপস্থিত থকা একাংশ বিজেপি কৰ্মী আৰু সমৰ্থকে পৰিৱেশ অধিক উত্তপ্ত কৰি তোলে তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দিবলৈ আৰম্ভ কৰে পশ্চিমবংগৰ ৰাজনীতিত বৰ্তমান সৰু বৰ প্ৰতিগৰাকী নেতাই হিন্দুত্বৰ ইছ্যুটোক লৈ ক্ৰমান্বয়ে সৰব হৈ পৰিলক্ষিত হৈছে দেখিবলৈ পাইছিলোঁ টিএমচিৰ কাৰ্যকালত কেনেকৈ মুছলমান লোকসকলে বা একাংশ মুছলমান লোকে হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছিলে কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰ আহিছে আৰু বিজেপি চৰকাৰ অহাৰ পিছতো হিন্দুত্ববাদী যি ধাৰা সেয়া পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সেয়া দেখিবলৈ পোৱা গৈছে হিতাধিকাৰী এগৰাকী মহিলাক বিজেপি বিধায়কে বাধ্য কৰোৱালে বন্দে মাতৰম ক'বলৈ যি গৰাকী মহিলাই প্ৰথমতে অনিষ্ট কৰিছিল তাৰ পিছত তেওঁ এই খবৰ ল'বলৈ বাধ্য কৰোৱালে